সেই বেয়াত মোৰ এটা নিউ ভিডিঅ'লৈ আপোনালোক স্বাগতম জনালোঁ আৰু আশা কৰোঁ ভিডিঅ'টো সকলোৱে যাব। আজি মানে কি আৰু ৩২পুৰৰ ৰঙালী বিহু আৰু তালৈকে যাই আছোঁ আৰু বাহিৰত বলক বিহুৰ বিহুৰ বজাৰ কৰি আনিলি মানুহ আহিব ন দে। এইখন তাৰমানে কি আৰু লাইব্ৰেৰীৰ পতাকা উত্তোলন কৰিব আৰু বাহিৰত ইয়াৰ পিছত বিহুৰ পতাকা উত্তোলন কৰিব আৰু জয় জয় জয়। আমি দ্বিতীয় কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। এই দ্বিতীয় কাৰ্যসূচীত আছে আমাৰ বিহু পতাকা উত্তোলন। এই বিহু পতাকা উত্তোলন কৰিবলৈ আমি আমাৰ ৰঙালী বিহু সন্মিলনৰ মাননীয় সভাপতি বিপুল দত্তক আমি পতাকা উত্তোলন কৰাৰ কাৰণে আহ্বান কৰিছোঁ। আৰু লগতে এই পতাকা উত্তোলনৰ প্ৰাকখনত বিপুল দত্তদেৱক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ বিহুৰ সম্পাদক মাননীয় অধ্যাপক কলিতাদেৱে। লগতে মহাপীঠ করে নির্মাণ শ্রীমাইয়া স্বামী বিশাল মধুরা উলা কহিলা জানে কৌটি কৌটি কনে উলা কহিলা জানে কৌটি কৌটি কনে গাই হবে মিলনের গান শ্রীমা আমাৰ সকলোকে আপ্লুত কৰিব পাৰে। তাৰ কাৰণে আমি পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত আছে আমাৰ সভাপতি মহোদয়ৰ অভিভাষণ। আমি সভাপতি বিপুল দত্তদেৱক বিহু পতাকা উত্তোলনৰ বিষয়ে দুআষাৰ কোৱাৰ কাৰণে আমি অনুৰোধ ৰাখিছোঁ। বৰপেটাৰ অগ্ৰগতি পুথিভঁৰালৰ পৰিচালিত পোনপ্ৰথমে আশাই কৰিব সেৱা জনালোঁ। তাত মানে কি আৰু বাহিৰত ৰঙালী বিহুৰ পতাকা উত্তোলন কৰি এইবাৰ চিধাৰিয়ালৈ আহিছোঁ। ইয়াত আৰু মানে কি আৰু স্মৃতি তৰ্পণ হ'ব বাহিৰত দে আৰু সম্পাদক মানৱেন্দ্ৰ দাসে মানৱেন্দ্ৰ দাসক আদৰাৰ কাৰণে আমি আহ্বান কৰিছোঁ। আৰু লগতে ধ্ৰুৱ কুমাৰ দাসক আগবঢ়াই নিব স্মৃতি তৰ্পক হিচাপে আমাৰ সম্পাদক মানৱেন্দ্ৰ দাসে। লগতে
আমাৰ যি শুভাকাংক্ষী আমাৰ মাজৰ পৰা হেৰাই গৈছে নাই মই এইখিনি লগতে দিছোঁ লগতে তেওঁলোকৰ মংগল কামনাৰ কাৰণে নমো নমো নাৰায়ণ প্ৰসন্ন হুয় হৰি। মিলনৰ এই দ্বিতীয় কাৰ্যসূচী স্মৃতি তৰ্পণ অনুষ্ঠানৰ তৰ্পক হিচাপে নিৰ্বাচিত কৰি এই কাৰ্যসূচী মানে এই গানটো কিমান দিনৰ পৰা ৰিহাৰ্চেল হৈ আছে? ৰবিবাৰৰ পৰা ন? গানটো ঠিক আছে আৰু আজি গধূলি কালিও পাবি দে কালি নেটেবা ভাল কৰিবি বুলি আশা কৰিলোঁ আৰু মান্য টকাটো সমবেত অংকিত হোৱাৰ লাইব্ৰেৰীৰ ভিতৰতে সোমাই আৰু চাহ পানী খুৱাই দিব আৰু ভাইহঁত দে কি আৰু মানে ভাইহঁত আবেলি হ'লি বলকচোন এতিয়া অলপমান খেল ধেমালি চাবলৈ যাম আৰু ভাইহঁত বলক ক'ত গৈছিলি ৰূপবা বিভিন্ন খেল ধেমালি আৰু হৈ গ'ল ভাইহঁত মই আহাত অলপমান দেৰি হয় এতিয়া আৰু যিখিনি পাৰোঁ আৰু গ'ল কৰি দিছে চকীত বহাগেল আজি মানে কি আৰু ভাইহঁত এই আহঁতৰ গছডালৰ তলতে মুকলি বিহু হ'ব আজি আৰু কালি মঞ্চত হ'ব আজি মুকলি বিহু এই আহঁতৰ তলতে হ'ব আৰু ভাইহঁত এইখানে আৰু আজিৰ মঞ্চ মুকলি বিহু প্ৰতিযোগিতা হ'ব আজি আৰু কবিতা আবৃত্তি আৰু চলি আছে নমস্কাৰ মোৰ নাম এফচি জ্যোতিপ্ৰসাদ আগৰৱালা বগী ছোৱালী তোৰ গাঁৱৰ শেৱালি ৰূপহী তোৰ ফুলৰ চুপহে ফটা ৰিহা মেখেলাই তোক নোহোৱাই গালৰ মুখৰ হাৰ ওলোৱা কেইবাদিনো জানো তই ভাত খোৱা নাই শৰত কৰোণাই নিলাম কৰা তোৰ পথাৰত লোকে হাল বায় কণ্ঠত তোৰ গান থাকোঁতেও শিকাৰ যিটো সুবিধাকে নাই পঢ়িবলৈ মন থাকোঁতেও পঢ়াও নাই দেশ জীৱিকা গুণ থাকোঁতেও ফুল বাচি তই তাঁত ববলৈ সূতা গুণা নাই সেইকাৰণে দাঁত কামুৰি আকাশলৈ চাওঁ নেদেখাহে গোসাঁইজনক কণা বুলি কোৱা আছে যদিও গোসাঁইজনে নাই কৰিবলৈ ওলাইছোঁ কবিতাৰ শিৰোনাম বগী ছোৱালী কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বগী ছোৱালী তোৰ গাঁৱৰ শেৱালি ৰূপহী তোৰ ফুলৰ চুপহী ফটা ৰিহা মেখেলাই তোক নোহোৱাই গালৰ মুখৰ হাৰ ওলোৱা কেইবাদিনো জানো তই ভাত খোৱা নাই ঘৰত
নাই নিলাম কৰা তোৰ পথাৰৰ লোকে হাল বাই গান থাকোঁতেও শিকাৰ যিটো ফেকেই নাই পঢ়িবলৈ মন থাকোঁতেও পঢ়া নাই দেখ চিলিকা গুণ থাকোঁতেও ফুল বাচি তই তাঁত বুবলৈ সূতা গুণা নাই সেইকাৰণে দাঁত কামুৰি আকাশলৈ চাব নেদেখাই গোসাঁইজনা কমা বুলি কোৱা আছে যদিও গোসাঁইজনা নাই থকা হ'লে তোৰলোকে এনেকুৱা বিলাই দেশ চলোৱা সমাজ পতাত আছে কিবা ভুল সেয়েহে তেওঁ ৰাজাই যোৱা বিদ্ৰোহী বিকুল ধন্যবাদ গাৰ্গী কুমাৰ কবিতাৰ গীতি কৰিবলৈ লাইছোঁ কবিতাটিৰ নাম হ'ল জনলৈ যাওঁ আহা জন্মনি ধনমণি আৰু মণি মালা জন্মাই দেশলৈ যাবা নেকি বলা ৰেল নাযায় বাছ নাযায় কেনেকৈ যাম ৰকেটত উঠি আমি পৃথিৱীলৈ চাম নৈ বিল জান জুৰি দেখিবলৈ পাম দিনৰ পিঠিত বহি আমি বনভোজ খাম চিকমিক তৰাবোৰ ওচৰতে পাম নমস্কাৰ কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ কবিতাটাৰ নাম মোৰ দেশ ভাল সকলো দেশত কৰি মোৰ দেশ ভাল চৰণত সেৱা যাৰ কৰচি ৰকা ক'ত আছে এনে মাটি সোণৰ চপৰা ক'ত আছে এনে পানী সুদাই নিজৰা ক'ত আছে এনে ধান এই ধৰণী ক'ত আছে এনে ধান হাবি বননি ক'ত আছে এনে ফলু এৰি মুগা পাত ক'ত আছে এনে পক্ষী অমাতৰ মাত ক'ত আছে এনে ফুল ফুলে বাৰ মাহ ক'ত আছে এনে ফল দেখিলে উলাহ ক'ত আছে এনে ঠাই সৰহ ফুলনি ক'ত আছে এনে সম্পন্ন কৰি আমাক বিদায় কৰিব বুলি আমি আশা ৰাখিছোঁ মানে কি আৰু মুকলি বিহুৰ মঞ্চ মুকলি কৰিব ওলাইছে আৰু বাহিৰত আমি আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এইটো জীয়াই ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ স্বৰ্গীয় ৰাইজ আপোনালোকে জানে 1948 চনত মাত্ৰ বৰতেজপুৰত বহাগী উৎসৱ নামৰ এটা উৎসৱ আৰম্ভ হৈছিল কিন্তু আমি আজি গৌৰৱ কৰিব পাৰোঁ আজি আমি স্মৰণ কৰিব পাৰোঁ সেইসকল ব্যক্তিক যিসকলে প্ৰথম এই অনুষ্ঠানটো তেওঁলোকে উদ্যোগ লৈ আৰম্ভ কৰিছিল তেতিয়া আছিল বহাগী উৎসৱ মাত্ৰ খেল ধেমালিহে হৈছিল আমি সাংস্কৃতিক অনুষ্ঠানটো আমি অন্তৰ্ভুক্ত কৰিছোঁ খেল ধেমালিৰ উপৰিও এনেকৈয়ে আৰু বাহিৰত মঞ্চ মুকলি কৰি দিলে আৰু অনুপ ভাইটিৰ অনুপ কলিতা ইউটিউব চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিব তেতিয়া আমাৰ ভাইটিয়ে মানে অনুপ কলিতা ভাইটিয়ে আৰু ভাল ভাল ভিডিঅ' আপোনালোকক উপহাৰ দিবলৈ সক্ষম হ'ব প্ৰেৰণা পাব আশীৰ্বাদ কৰিব অনুপ কলিতাক ইউটিউবত সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব লগতে কমেণ্ট কৰিব